সাংসদ সুধাংশু ত্ৰিবেদীয়ে অসমৰ অংগ জিলা ধুবুৰীক মিনি বাংলাৰে সাক্ষা দিছিল আৰু ইয়াৰ পিছতে ৰাজ্যৰ মুখ্যমন্ত্ৰীক উদ্দেশ্যি বিজেপি সাংসদে কৰা মন্তব্যক মুখ্যমন্ত্ৰীক এবাৰ সমালোচনা কৰিছে সাংসদ ৰকিবুল হুছেইনে। তেখেতে কৈছে মিনি বাংলাদেশৰ মুখ্যমন্ত্ৰী নেকি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। যি ধৰণৰ কাণ্ড যি ধৰণৰ মন্তব্য ৰাজ্যসভাৰ মজিয়াত সুধাংশু ত্ৰিবেদীয়ে আগবঢ়ালে সেই মন্তব্য গ্ৰহণযোগ্য নহয়। বৰ্তমান অৱস্থাত এইগৰাকী সাংসদৰ মন্তব্যক লৈ ধুবুৰী ৰাইজেও সচেতন হোৱা দৰকাৰ। কি তেখেতে কৈছে সেই কথা আমি জনাম। সুধাংশু ত্ৰিবেদীৰ মন্তব্যক লৈ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ প্ৰতিক্ৰিয়া। ৰাজ্যৰ মুখ্যমন্ত্ৰীক উদ্দেশ্যি তীব্ৰ বাক্যবাদ। মিনি বাংলাদেশৰ মুখ্যমন্ত্ৰী নেকি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। সুধাংশু ত্ৰিবেদীৰ মন্তব্য মতে হিমন্ত বিশ্ব শৰ্মাও বাংলাদেশৰে মুখ্যমন্ত্ৰী হ'ব। এই এক প্ৰকাৰ এনেদৰে মুখ্যমন্ত্ৰীকো এইবাৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে সাংসদ ৰকিবুল হুছেইনে। প্ৰসিদ্ধ বলিউড অভিনেতা আদিল হুছেইন মিনি বাংলাদেশৰ মানুহ নেকি। ধুবুৰীত জন্ম হৈছিল পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ, তেখেতো মিনি বাংলাদেশৰ নেকি এনেদৰে প্ৰশ্ন তুলিছে। আৰু সুধাংশু ত্ৰিবেদীক অৰ্ধজ্ঞানী সাংসদ আখ্যা দিছে ৰকিবুল হুছেইনে। সুধাংশু ত্ৰিবেদীৰ মন্তব্য প্ৰমাণ কৰিছে যে অল্পবিদ্যা ভয়ংকৰী। ধুবুৰীৰ লোকে গুৰুত্ব দিব লাগে সুধাংশু ত্ৰিবেদীৰ এই অপমানজনক মন্তব্যক লৈ। আৰু এই মুহূৰ্তত আমি আগবঢ়াইছোঁ সাংসদ ৰকিবুল হুছেইনৰ মন্তব্য। ৰকিবুল হুছেইনে সুধাংশু ত্ৰিবেদীক অৰ্ধজ্ঞানী সাংসদ আখ্যা দিছে। প্ৰসিদ্ধ বলিউডী অভিনেতা আদিল হুছেইনো মিনি বাংলাদেশৰ মানুহ নেকি। প্ৰয়াত গোৱালপৰীয়া যি কন্যা বুলি কোৱা হয়, গোৱালপৰীয়া লোকসংগীতৰ সম্ৰাজ্ঞী বুলি যাক জনা যায় প্ৰতিমা বৰুৱা পাণ্ডে, এই প্ৰতিমা বৰুৱা পাণ্ডেৰ জন্ম হৈছিল ধুবুৰীত। তেখেতো মিনি বাংলাদেশৰ নেকি বুলি এক প্ৰকাৰ বিজেপিৰ প্ৰতি প্ৰশ্ন নিক্ষেপ কৰিছে সাংসদ ৰকিবুল হুছেইনে। তেখেতে কৈছে যে ধুবুৰীৰ লোকে সুধাংশু ত্ৰিবেদীৰ নিচিনা অৰ্ধজ্ঞানী সাংসদৰ মন্তব্যক গুৰুত্ব দিব নালাগে। আৰু হিমন্ত বিশ্ব শৰ্মাও বাংলাদেশৰে মুখ্যমন্ত্ৰী নেকি। যদি সুধাংশু ত্ৰিবেদীয়ে ধুবুৰীক মিনি বাংলাদেশ বুলি কয় তেন্তে সেই ধুবুৰীৰ যিহেতু অসমৰে এখন অংগ জিলা আৰু তাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীও মিনি বাংলাদেশৰে মুখ্যমন্ত্ৰী নেকি প্ৰশ্ন তুলিছে ৰকিবুল হুছেইনে। আগবঢ়াইছোঁ মন্তব্য। আমাৰ বিজেপিৰ নেতা সুধাংশু ত্ৰিবেদীয়ে ধুবুৰীক লৈ যিটো কুৰুচি সম্পন্ন কথা কৈছে, এই কথাটোত মই এইকাৰণে ৰিয়েক্ট কৰিবলৈ খোজা নাই যে তেওঁ যে নিজকে বিভিন্ন ক্ষেত্ৰত ইণ্টেলেকচুৱেল দেখুৱায়, কিন্তু তেওঁ যে অৰ্ধজ্ঞানী, তেওঁৰ যে নলেজ যে সীমিত, তেওঁ যে আধা জানা কথা জানে, সেই কথাটো তেওঁৰ কথাৰ পৰাই ওলাই গৈছে। ৰাজ্যসভাৰ নিচিনা এটা পবিত্ৰ স্থানত তেওঁ কৈছে যে NRCৰ কথা ক'বলৈ গৈ কৈছে যে যদি NRC হয় তেতিয়া ধুবুৰীত দুধ কা দুধ পানী কা পানী হৈ যাব। তো এইখিনি জ্ঞান নাই যে অসমত ৰাজ্য চৰকাৰ বিজেপি, কেন্দ্ৰত চৰকাৰ বিজেপি, RGIয়ে ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়াই NRC অসমত কৰিছে সুপ্ৰিম কোৰ্টৰ নিৰীক্ষণত। ভাৰতবৰ্ষত ক'তো হোৱা নাই। সুপ্ৰিম কোৰ্টৰ নিৰীক্ষণত সুপ্ৰিম কোৰ্টে দফাই দফাই এই কথা চাই অসমত NRC হৈছে, সেইখিনি সাধাৰণ জ্ঞান তেওঁৰ নাই। তেওঁ কৈছে যে কিয় NRC আপোনালোকে নামানে, NRC যদি হৈ যায় তেতিয়া ধুবুৰীত দুধ কা দুধ পানী কা পানী হৈ যাব। আৰে দুধ কা দুধ পানী কা পানী ইয়াত সুপ্ৰিম কোৰ্টৰ মোহৰ দি পেলাই হৈছে। এই মানুহখিনিক যিদৰে তেওঁ কথাবিলাক কৈছে, মই ভাবোঁ যে তেওঁ এজন কুৰুচি সম্পন্ন বেড ষ্টেটমেণ্ট। এতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কি ইয়াত যে তেওঁ যে ক'লে যে এখন মিনি আপোনাৰ বাংলাদেশ, সেই কথাখিনি মই ক'ব নিবিচাৰোঁ। তেওঁ মিনি বাংলাদেশৰ মুখ্যমন্ত্ৰী নেকি। গতিকে তেওঁৰ সাধাৰণ জ্ঞানটো নাই। NRC অসমত হৈ গৈছে, এতিয়া সময় হৈ যোৱাৰ পাছত তাৰ আধাৰত মুখ্যমন্ত্ৰী ডাঙৰীয়া সেইটো এটা বেলেগ চৰ্চা যে ডিলিমিটেশ্যন হৈছে। ডিলিমিটেশ্যনৰ ক্ষেত্ৰত কেনেদৰে আপোনাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হস্তক্ষেপত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই কৰিছে সেই সকলোৱে জানে, আৰু তেওঁৰ সাধাৰণ জ্ঞান নাই। ৰাজ্যসভাত এটা কথা ক'বলৈ হ'লে মিনিমাম নলেজখিনি লৈ যাব লাগে। গতিকে মই তেওঁৰ কথাটোত নিন্দা কৰিছোঁ, ধিক্কাৰ দিছোঁ। আৰু মই ইয়াত থকা লোকসকলক কৈছোঁ, ধুবুৰী এটা ইতিহাস প্ৰসিদ্ধ ঠাই, তেওঁ ধুবুৰীৰ বিষয়ে নাজানে। ইয়াত হস্তি কন্যা গোৱালপৰীয়া লোকগীত খ্যাত প্ৰতিমা পাণ্ডে বৰুৱাৰ ঘৰ। তেওঁলোকক অপমান কৰা হোৱা নাই জানো।
ইয়াত আমাৰ নেতাই দুমুনিঘাটৰ পৰা আৰম্ভ কৰি ইয়াত আমাৰ মোক ক'ব দিয়ক, আমাৰ শিখ টেম্পুলটো গোটেই ভাৰতবৰ্ষত আজি বিখ্যাত। আজি আমাৰ অকল অসমৰ শিল্পী নহয়, গোৱালপাৰাৰ আদিল হুছেইন গোটেই ভাৰতবৰ্ষৰ মানুহে, পৃথিৱীৰ মানুহে চিনি পায়। আজি আপোনালোকৰ মই কৈছো যে এইবিলাক ক্ষেত্ৰত অনেক লোকক কাক ক'ব কাক নক'ব, এই লোকসকল কি মিনি বাংলাদেশৰ মানুহ নেকি? কোচ ৰাজবংশী লোকসকলৰ এটা আভিজাত্য আছে। কোচ ৰাজবংশী লোকসকলক কি ইয়াত আপোনাৰ মিনি বাংলাদেশৰ মানুহ নেকি? ইয়াৰ পৰা কিন্তু মুখ্যমন্ত্ৰী হৈছে শৰৎচন্দ্ৰ সিংহ দল মত নিৰ্বিশেষে সকলোৰে শ্ৰদ্ধাৰ। আজি শৰৎ সিংহ ডাঙৰীয়া ঘৰটোক কৈছে মিনি বাংলাদেশ। তাৰ পিছতো আপোনাৰ এই কথা বতৰাত বিজেপিৰ লোকসকলে যিদৰে ৰিয়েক্ট কৰিব লাগিছে সেইদৰে ৰিয়েক্ট কৰা নাই। গতিকে এনেধৰণৰ বেড টেষ্টেড মানুহ থাকে, কুৰুচি সম্পন্ন মানুহ থাকে, আৰু তেওঁ নিজকে বহুত ইণ্টেলেকচুৱেল দেখায়। সেইকাৰণে আমাক সৰুতে কৈছিল যে লিটিল লাৰ্ণিং ইজ এ মষ্ট ডেঞ্জাৰাছ থিং, অল্প বিদ্যা ভয়ংকৰী। সেইকাৰণে তেওঁ বোধহয় অল্প বিদ্যা হৈ অলপ হাফ কথা জানি যিদৰে কথাবিলাক কৈছে মই ধিক্কাৰ দিছোঁ, নিন্দা কৰিছোঁ। আৰু তেওঁলোকে মোক কৈছে যে সেইকাৰণে বোলে আমাৰ 10 লাখ ভোটত আমি জিকা। তেওঁলোকৰ জিকাবিলাক কি? কোনখন দেশৰ কথা ক'ব? তেওঁলোকে যে 8 লাখ ভোটত জিকিছে, তেওঁলোকৰ ক'ৰবাত যে আমাৰ কংগ্ৰেছৰ কেণ্ডিডেটক যে উইড্ৰ কৰাই লৈ পেলাই যে 10 লাখত জিকিছে, সেইবিলাকত কিয় নিমাত নিলাম? গতিকে তেওঁলোকে গোটেই পৰিৱেশটো বেয়া কৰিবলৈ বিচাৰিছে, একমাত্ৰ অস্ত্ৰ গোটেই পৰিৱেশটো বিনষ্ট কৰা। আৰু সেই জালত আমি ভৰি দিবলৈ নালাগে। আমাৰ ইয়াত আভিজাত্য আছে। কোন সুধাংশু ত্ৰিবেদীয়ে কি কথা ক'লে, মোৰ ধুবুৰী মানুহে এই কথাবিলাক কাণসাৰ দিব নালাগে। আমি এইবিলাক আছোঁ, আমি যুঁজিম। মই এই ক্ষেত্ৰত আপোনালোকে দেখিছে যে সাহসেৰে আমি যুঁজি যাম। ধুবুৰী আমাৰ আভিজাত্য ঠাই, ধুবুৰীত আমাৰ ইতিহাস প্ৰসিদ্ধ ঠাই। ইয়াত আমাৰ যেনেকৈ পঞ্চপীৰৰ আমাৰ দৰগাহ আছে, ঠিক একেদৰে ইয়াত মহামায়া মন্দিৰ আছে। মহামায়া মন্দিৰ আজি খ্যাত। মহামায়া মন্দিৰৰ বিষয়ে বহুতে নাজানে। ইয়াত মহামায়া মন্দিৰো আমাৰ বহুতে জানিব লাগে। গতিকে এই কোচ ৰাজবংশী লোকসকলৰ ইয়াত এটা আভিজাত্য আছে লোকসকলৰ। আজি শৰৎ সিংহ ডাঙৰীয়াক আজি অবৰ্তমানত তেখেতক আজি উপলুঙা কৰা হৈছে। গতিকে মই হস্তি কন্যা প্ৰতিমা পাণ্ডে বৰুৱাৰ গোৱালপৰীয়া লোকগীত আজি গোটেই অসমত আজি খ্যাত। গতিকে মই তাতেই লোকসভাতে প্ৰশ্ন কৰিছোঁ, তাৰ উত্তৰো আপোনাৰ লিখিতভাৱে আহিছে যে প্ৰতিমা পাণ্ডে বৰুৱাৰ এই ক্ষেত্ৰবিলাকত আপোনালোকে তেওঁৰ গানত অলপ স্বীকৃতি দিব নেকি আমাৰ ৰাষ্ট্ৰীয়ভাৱে। আমাৰ বিজেপিৰ নেতা সুধাংশু ত্ৰিবেদীয়ে ধুবুৰীক লৈ যিটো কুৰুচি সম্পন্ন কথা কৈছে, এই কথাটোত মই এইকাৰণে ৰিয়েক্ট কৰিবলৈ খোজা নাই যে তেওঁ যে নিজকে বিভিন্ন ক্ষেত্ৰত ইণ্টেলেকচুৱেল দেখুৱায়, কিন্তু তেওঁ যে অৰ্ধজ্ঞানী, তেওঁৰ যে নলেজ যে সীমিত, তেওঁ যে আধা জানা কথা জানে, সেই কথাটো তেওঁৰ কথাৰ পৰাই ওলাই গৈছে। ৰাজ্যসভাৰ নিচিনা এটা পবিত্ৰ স্থানত তেওঁ কৈছে যে NRCৰ কথা ক'বলৈ গৈ কৈছে যে যদি NRC হয় তেতিয়া ধুবুৰীত দুধ কা দুধ পানী কা পানী হৈ যাব। তো এইখিনি জ্ঞান নাই যে অসমত ৰাজ্য চৰকাৰ বিজেপি, কেন্দ্ৰত চৰকাৰ বিজেপি, RGIয়ে ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়াই NRC অসমত কৰিছে সুপ্ৰিম কোৰ্টৰ নিৰীক্ষণত। ভাৰতবৰ্ষত ক'তো হোৱা নাই। সুপ্ৰিম কোৰ্টৰ নিৰীক্ষণত সুপ্ৰিম কোৰ্টে দফাই এই কথা চাই অসমত NRC হৈছে, সেইখিনি সাধাৰণ জ্ঞান তেওঁৰ নাই। তেওঁ কৈছে যে কিয় NRC আপোনালোকে নামানে, NRC যদি হৈ যায় তেতিয়া ধুবুৰীত দুধ কা দুধ পানী কা পানী হৈ যাব। আৰে দুধ কা দুধ পানী কা পানী ইয়াত সুপ্ৰিম কোৰ্টৰ মোহৰ দি পেলাই হৈছে। এই মানুহখিনিক যিদৰে তেওঁ কথাবিলাক কৈছে, মই ভাবোঁ যে তেওঁ এজন কুৰুচি সম্পন্ন বেড টেষ্টেড মেন। এতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কি ইয়াত যে তেওঁ যে ক'লে যে এখন মিনি আপোনাৰ বাংলাদেশ, সেই কথাখিনি মই ক'ব নিবিচাৰোঁ। তেওঁ মিনি বাংলাদেশৰ মুখ্যমন্ত্ৰী নেকি? গতিকে তেওঁৰ সাধাৰণ জ্ঞানটো নাই। NRC অসমত হৈ গৈছে, এতিয়া সময় হৈ যোৱাৰ পাছত তাৰ আধাৰত মুখ্যমন্ত্ৰী ডাঙৰীয়া সেইটো এটা বেলেগ চৰ্চা যে ডিলিমিটেশ্যন হৈছে। ডিলিমিটেশ্যনৰ ক্ষেত্ৰত কেনেদৰে আপোনাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হস্তক্ষেপত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই কৰিছে সেই সকলোৱে জানে, আৰু তেওঁৰ সাধাৰণ জ্ঞান নাই। ৰাজ্যসভাত এটা কথা ক'বলৈ হ'লে মিনিমাম নলেজখিনি লৈ যাব লাগে।
গতিকে মই তেওঁৰ কথাটোত নিন্দা কৰিছোঁ, ধিক্কাৰ দিছোঁ আৰু মই ইয়াৰ থকা লোকসকলক কৈছোঁ ধুবুৰী এটা ইতিহাস প্ৰসিদ্ধ ঠাই। তেওঁ ধুবুৰীৰ বিষয়ে নাজানে। ইয়াত হস্তি কন্যা গোৱালপৰীয়া লোকগীত খ্যাত প্ৰতিমা পাণ্ডে বৰুৱাৰ ঘৰ। তেওঁলোকক অপমান কৰা হোৱা নাই জানো? ইয়াত আমাৰ নাটাই দুমুনিঘাটৰ পৰা আৰম্ভ কৰি ইয়াত আমাৰ মোক ক'ব দিয়ক, আমাৰ শিখ টেম্পুলটো গোটেই ভাৰতবৰ্ষত আজি বিখ্যাত। আজি আমাৰ অকল অসমৰ শিল্পী নহয়, গোৱালপাৰাৰ আদিল হুছেইন গোটেই ভাৰতবৰ্ষৰ মানুহে, পৃথিৱীৰ মানুহে চিনি পায়। আজি আপোনালোকৰ মই কৈছোঁ যে এইবিলাক ক্ষেত্ৰত অনেক লোকক কাক ক'ব কাক নক'ব, এই লোকসকল কি মিনি বাংলাদেশৰ মানুহ নেকি? কোচ ৰাজবংশী লোকসকলৰ এটা আভিজাত্য আছে। ইয়াত কোচ ৰাজবংশী লোকসকলক কি ইয়াত আপোনাৰ মিনি বাংলাদেশৰ মানুহ নেকি? ইয়াৰ পৰা কিন্তু মুখ্যমন্ত্ৰী হৈছে শৰৎচন্দ্ৰ সিংহ দল মত নিৰ্বিশেষে সকলোৰে শ্ৰদ্ধাৰ। আজি শৰৎ সিংহ ডাঙৰীয়া ঘৰটোক কৈছে মিনি বাংলাদেশী। তাৰ পিছতো আপোনাৰ এই কথা বতৰাত বিজেপিৰ লোকসকলে যিদৰে ৰিয়েক্ট কৰিব লাগিছে সেইদৰে ৰিয়েক্ট কৰা নাই। গতিকে এনেধৰণৰ বেড টেষ্টেড মানুহ থাকে, কুৰুচি সম্পন্ন মানুহ থাকে আৰু তেওঁ নিজকে বহুত ইণ্টেলেকচুৱেল দেখায়। সেইকাৰণে আমাক সৰুতে কৈছিল যে লিটিল লাৰ্ণিং ইজ এ মষ্ট ডেঞ্জাৰাছ থিং, অল্প বিদ্যা ভয়ংকৰী। সেইকাৰণে তেওঁ বোধহয় অল্প বিদ্যা হৈ অলপ হাফ কথা জানি যিদৰে কথাবিলাক কৈছে মই ধিক্কাৰ দিছোঁ, নিন্দা কৰিছোঁ। আৰু তেওঁলোকে মোক কৈছে যে সেইকাৰণে বোলে আমাৰ 10 লাখ ভোটত আমি জিকা। তেওঁলোকৰ জিকাবিলাক কি? কোনখন দেশৰ কথা ক'ব? তেওঁলোকে যে 8 লাখ ভোটত জিকিছে, তেওঁলোকৰ ক'ৰবাত যে আমাৰ কংগ্ৰেছৰ কেণ্ডিডেটক যে উইড্ৰ কৰাই লৈ পেলাই যে 10 লাখত জিকিছে, সেইবিলাকত কিয় নিমাত নিলাম? গতিকে তেওঁলোকে গোটেই পৰিৱেশটো বেয়া কৰিবলৈ বিচাৰিছে, একমাত্ৰ অস্ত্ৰ গোটেই পৰিৱেশটো বিনষ্ট কৰা। আৰু সেই জালত আমি ভৰি দিবলৈ নালাগে। আমাৰ ইয়াত আভিজাত্য আছে। কোন সুধাংশু ত্ৰিবেদীয়ে কি কথা ক'লে মোৰ ধুবুৰী মানুহে এই কথাবিলাক কাণসাৰ দিব নালাগে। আমি এইবিলাক আছোঁ, আমি যুঁজিম। মই এই ক্ষেত্ৰত আপোনালোকে দেখিছে যে সাহসেৰে আমি যুঁজি যাম। ধুবুৰী আমাৰ আভিজাত্য ঠাই, ধুবুৰীত আমাৰ ইতিহাস প্ৰসিদ্ধ ঠাই। ইয়াত আমাৰ যেনেকৈ পঞ্চপীৰৰ আমাৰ দৰগাহ আছে, ঠিক একেদৰে ইয়াত মহামায়া মন্দিৰ আছে। মহামায়া মন্দিৰ আজি খ্যাত। মহামায়া মন্দিৰৰ বিষয়ে বহুতে নাজানে। ইয়াত মহামায়া মন্দিৰো আমাৰ বহুতে জানিব লাগে। গতিকে এই কোচ ৰাজবংশী লোকসকলৰ ইয়াত এটা আভিজাত্য আছে লোকসকলৰ। আজি শৰৎ সিংহ ডাঙৰীয়াক আজি অবৰ্তমানত তেখেতক আজি উপলুঙা কৰা হৈছে। গতিকে মই হস্তি কন্যা প্ৰতিমা পাণ্ডে বৰুৱাৰ গোৱালপৰীয়া লোকগীত আজি গোটেই অসমত আজি খ্যাত। গতিকে মই তাতেই